মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ হাতত প্ৰথমটো জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ভেকেঞ্চি এট স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট ইন গুৱাহাটী। ইয়াতে পোষ্টৰ নাম দিয়া আছে ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ট্ৰেইনাৰ। ইয়াতে কোৱালিফিকেশ্যন দিছে BCA বা BSc IT বা BECS আৰু লগতে কৈছে মিনিমাম 6 মাহৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট দিয়া আছে হস্পিটেলিটি ট্ৰেইনাৰ। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট আৰু লগতে ডিপ্ল'মা ইন TNH কোৰ্চ আৰু ইয়াতেও 6 মাহৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছত আৰু পোষ্ট আছে ছফ্ট স্কিলছ ট্ৰেইনাৰ। ইয়াতে কৈছে গ্ৰেজুৱেট ইন ইংলিছ লিটাৰেচাৰী আৰু লগতে মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু নেক্সট পোষ্ট আছে ইয়াতে স্পোকেন ইংলিছ ট্ৰেইনাৰ। ইয়াতেও কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ইংলিছ লিটাৰেচাৰী আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰৰ। এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাৰ CV-খন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। নেক্সট জবৰ ইনফৰমেশ্যন আছে ইয়াতে কৈছে ভেকেঞ্চি এট এপেক্স ইউনিভাৰ্চিটি ডিব্ৰুগড় এডমিশ্যন অফিচ। তো ইয়াতে মন কৰিব এপেক্স ইউনিভাৰ্চিটিত ভেকেঞ্চিটো নহয়, এপেক্স ইউনিভাৰ্চিটিৰ যি ডিব্ৰুগড় এডমিশ্যন অফিচ আছে তাতে এই ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্টৰ নাম দি আছে এডমিশ্যন কাউন্সিলৰ, চিভিল ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, অফিচ কোঅৰ্ডিনেটৰ, অফিচ এছিষ্টেণ্ট। তো এইবোৰ পোষ্ট খালী আছে। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি আপুনি পঠিয়াই দিব পাৰিব বা ইয়াতে এটা ফোন নম্বৰ দিয়া আছে, এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। আমাৰ হাতত নেক্সট জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ভেকেঞ্চি এট ছান ভেলী হস্পিটেল গুৱাহাটী। তো গুৱাহাটীৰ ছান ভেলী হস্পিটেলত ভেকেঞ্চি ওলাইছে। ইয়াতে কেচিয়াৰৰ পোষ্ট এটা খালী আছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট। হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট হ'লে এই বস্তুৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কৈছে মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন কেছ হেণ্ডেলিং আৰু বুক কিপিং। বুক কিপিং আৰু কেছ হেণ্ডেলিঙত মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই পোষ্টটো চিলেকশ্যনৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব 25 এপ্ৰিল তাৰিখে। তো 25 এপ্ৰিল তাৰিখে দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈকে ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াতে লোকেশ্যন দিয়া আছে ছান ভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী 781022। কণ্টেক্ট নম্বৰ ইয়াতে দুটা দিয়া আছে। কিবা জানিবলগীয়া থাকিলে এই কণ্টেক্ট নম্বৰ দুটাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে SBI লাইফ ইঞ্চুৰেঞ্চ ইজ ৰিক্ৰুটিং চেলছ মেনেজাৰ। তো SBI লাইফ ইঞ্চুৰেঞ্চত চেলছ মেনেজাৰৰ ভেকেঞ্চি আছে। ইয়াতে বহুত কেইটা লোকেশ্যনত এই পোষ্টবোৰ আছে বৰ্তমানে। লোকেশ্যন ইয়াতে দিয়া আছে তিনিচুকীয়া, ডুমডুমা, দুলিয়াজান, নাহৰকটীয়া, ডিগবৈ, ৰয়িং, নামচাই, শদিয়া, মাৰ্ঘেৰিটা আৰু জাগুন। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ CV-খন এই নম্বৰটোত আপোনালোকে হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে ভেকেঞ্চি আছে ছোটা হাবজান তিনিচুকীয়াৰ শিক্ষা দা গুৰুকুল ইনষ্টিটিউটত। তো ইয়াতে পোষ্ট খালী আছে ইংলিছ টিচাৰ, স্পৰ্টছ কোৰ্চ, ফিজিকেল এডুকেশ্যন টিচাৰ মেইল আৰু ইয়াতে যদি চাই ফিজিকেল এডুকেশ্যন টিচাৰ মেইল আৰু ফিজিকেল এডুকেশ্যন টিচাৰ ফিমেল। তো দুটা বেলেগ বেলেগ ইয়াতে পোষ্ট আছে। তাৰপিছত আৰু আছে ইনষ্ট্ৰুমেণ্ট এণ্ড মিউজিক টিচাৰ। তো এইবোৰ পোষ্ট আছে। ইংলিছ টিচাৰ পোষ্টৰ কাৰণে ইয়াতে কৈছে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী উইথ BEd। তো পোষ্ট গ্ৰেজুৱেশ্যন কৰা থাকিব লাগিব আৰু লগতে BEd কৰা থাকিব লাগিব। আৰু স্পৰ্টছ কোচ ইয়াতে বহুত কেইটা স্পৰ্টছৰ নাম দিয়া আছে। ইয়াতে দিয়া আছে ভলীবল কোচ, বেডমিণ্টন কোচ, বাস্কেটবল কোচ আৰু এই স্পৰ্টছ কোচ পোষ্টবোৰৰ কাৰণে ইয়াতে কৈছে কোচৰ ট্ৰেইনিং কৰা থাকিব লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু ফিজিকেল এডুকেশ্যন মেইল পোষ্টটোৰ কাৰণে ইয়াতে এলিজিবিলিটি বিচাৰিছে BPED আৰু ফিমেল পোষ্ট যোনটো আছে এইটোৰ কাৰণে এলিজিবিলিটি দিয়া আছে MPED। ইনষ্ট্ৰুমেণ্ট এণ্ড মিউজিক টিচাৰৰো ইয়াত বহুত কেইটা ইনষ্ট্ৰুমেণ্টৰ নাম দিয়া আছে তাবলা, ড্ৰামছ, কিবৰ্ড, গিটাৰ। আৰু ইয়াতেও এলিজিবিলিটি বিচাৰিছে চাৰ্টিফাইড কোৰ্চ। তো চাৰ্টিফাইড কোৰ্চ কৰা থাকিব লাগিব। এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক এই ফোন নম্বৰটোত কণ্টেক্ট কৰি ল'ব পাৰিব আপুনি বা এই ইমেইল আইডিটোত মেইল কৰি আপোনাৰ CV বা ৰেজিউমেখন পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ফেক্টৰী ইনচাৰ্জ। তো ফেক্টৰী ইনচাৰ্জৰ পোষ্ট খালী আছে, কিন্তু এই পোষ্টটোত কেৱল ফিমেল কেণ্ডিডেট বিচাৰিছে।
আৰু ইয়াতে কোৱালিফিকেশ্যনত দি আছে ডিপ্ল'মা ইন মেকানিকেল, তো মেকানিকেলত ডিপ্ল'মা কৰা থাকিব লাগিব আৰু লগতে কৈছে নলেজ অফ অট'কেড ড্ৰয়িং এণ্ড টেণ্ডাৰিং, তো অট'কেড ড্ৰয়িং আৰু টেণ্ডাৰিঙৰ নলেজ থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে এই ইমেইল আইডিটোত আপোনাৰ চিভিখন মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে এইটো যোনটো ভেকেঞ্চি আছে, এইটো ভেকেঞ্চি আছে লোৱাৰ আছাম আৰু মিডিল আছামৰ সকলো ডিষ্ট্ৰিক্টতে এইটো ভেকেঞ্চি ওলাইছে বৰ্তমানে। আৰু এইটো ইনষ্টিটিউচনৰ নাম দি আছে ইউনিটাৰ ইনফ্ৰাকন। ইয়াতে পোষ্ট খালী আছে চেলছ এক্সিকিউটিভ আৰু ছাৰ্ভিচ ইঞ্জিনিয়াৰ। চেলছ এক্সিকিউটিভ পোষ্টৰ কাৰণে ইয়াতে কৈছে কেণ্ডিডেট শুড বি স্মাৰ্ট, প্ৰেজেণ্টেবল, গুড কমিউনিকেশ্যন স্কিল। তো স্মাৰ্ট হ'ব লাগিব, প্ৰেজেণ্টেবল হ'ব লাগিব, আপোনাক যিকোনো বস্তু উপস্থাপন কৰাৰ ক্ষমতা থাকিব লাগিব, কমিউনিকেশ্যন স্কিল ভাল থাকিব লাগিব। আৰু ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে ইয়াতে ITI পাছ কৰা থাকিব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ চিভিখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব, বা নহ'লে হোৱাটছএপৰ থ্ৰুৱেদি আপোনাৰ চিভিখন ইয়াতে 2টা ফোন নম্বৰ দি আছে, এই ফোন নম্বৰত যিকোনো এটাত হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড মেইল ফিমেইল। তো ইয়াতে যিবোৰ পোষ্ট আছে এই পোষ্টবোৰত মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্টৰ নাম দি আছে ৰিচিপশ্যনিষ্ট, ৱেইটাৰ, ইউটিলিটি, লণ্ড্ৰি, হাউচকিপিং, চিকিউৰিটি গাৰ্ড। তো এইবোৰ পোষ্ট আছে, ইয়াতে মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াতে কৈছে আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এই ভেকেঞ্চিবোৰ ওলাইছে হোটেল কল্প, তো হোটেল কল্পত এইবোৰ ভেকেঞ্চি ওলাইছে, আৰু এই হোটেল কল্প আছে GS ৰোড, উলুবাৰী, গুৱাহাটী। তো GS ৰোডত থকা হোটেল কল্পত এইবোৰ ভেকেঞ্চি ওলাইছে। এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি লৈ এই পোষ্টবোৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট, ৰেহাবাৰী, গুৱাহাটী। তো এডভেঞ্চাৰ কোচিং ইনষ্টিটিউটত এইবোৰ ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট আছে টিচাৰ ফৰ ইংলিছ আৰু প্ৰাইমেৰী টিচাৰ আৰু অফিচ এছিষ্টেণ্ট। তো এইবোৰ পোষ্ট ইয়াতে আছে। এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউম এখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব, আৰু এই কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি লৈ এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে ভেকেঞ্চি আছে শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমি, চেনমেলা, লখৰা, গুৱাহাটী। তো চেনমেলা, লখৰা, গুৱাহাটীৰ শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমিত ভেকেঞ্চি আছে। পোষ্ট ইয়াতে দি আছে মাদাৰ টিচাৰ, TGT আৰু PGT। তো মাদাৰ টিচাৰৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট, কিন্তু লগতে কৈছে মণ্টেছৰী ট্ৰেইনিং কৰা থাকিব লাগিব আৰু লগতে ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব। আৰু TGT ছাবজেক্ট ইয়াতে দি আছে মেথ আৰু ছায়েন্স। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে BSc বা MSc কৰা থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু PGTৰ কাৰণে ইয়াতে ছাবজেক্ট দি আছে ইকনমিক্স আৰু পলিটিকেল ছায়েন্স, ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MA। আৰু ইয়াতে কৈছে কেণ্ডিডেট শুড বি কনফিডেণ্ট টু টিচ বোথ ইন ইংলিছ এণ্ড এছামিছ মিডিয়াম। তো এছামিছ আৰু ইংলিছ মিডিয়াম দুয়োটাতে আপোনাক টিচিং দিয়াৰ আপোনাৰ কনফিডেন্স থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটাখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। আৰু এই পোষ্টবোৰৰ কাৰণে ইণ্টাৰভিউ হ'ব 21 আৰু 22 এপ্ৰিল তাৰিখে। আৰু ইয়াতে ফোন নম্বৰ দি আছে, এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছ কিবা জানিব লগা থাকিলে জানি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জব ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।